নমস্কাৰ কিছুদিন বিৰতিৰ পিছত আজি মই পুনৰ আপোনালোকৰ মাজলৈ কেইটিমান জিকে কুৱেশ্যন এনসাৰ লৈ আনিছো আপোনালোকে ভিডিঅ'টি মনোযোগেৰে চাওক আৰু প্ৰশ্ন উত্তৰ কেইটা ভালদৰে মনত ৰাখক আপোনালোকৰ পিছলৈ কামত আহিব আহক তেনেহলে ভিডিঅ'টি আৰম্ভ কৰো প্ৰশ্ন কিমান চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল 1971 চনত 1975 চনত 1985 চনত 1988 চনত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল প্ৰশ্ন কিমান চনত ইংৰাজসকলে পিয়লি ফুকনক ফাঁচি দিছিল 1938 চনত 1940 চনত 1942 চনত 1947 চনত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1938 চনত পিয়লি ফুকনক ইংৰাজসকলে ফাঁচি দিছিল প্ৰশ্ন কিমান চনত অসমত ভাষা আন্দোলন আৰম্ভ হৈছিল 1935 চনত 1945 চনত 1950 চনত 1960 চনত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1960 চনত অসমত ভাষা আন্দোলন আৰম্ভ হৈছিল প্ৰশ্ন কিমান চনত মহাত্মা গান্ধী অসমলৈ আহিছিল 1920 চনত 1921 চনত 1930 চনত 1931 চনত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল প্ৰশ্ন কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ আনিছিল 1974 চনত 1971 চনত 1947 চনত 1960 চনত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1974 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ আনিছিল